people. এই 26 ইলেকশনত খেলা হ'ব খেলা। খেলা হ'ব 26 ইলেকশনত খেলা হ'ব খেলা। খেলা হ'ব খেলা হ'ব। খেলা হবে মই উকিলদাৰ কেইটামান মিটিং মাৰিম কিন্তু মই খেলা ৰাইজৰ দল জইন নকৰিম। কেলে লাগে দৰকাৰ নাই মই খেলা এইবিলাক খেলা জইন কৰা নাই। মই ভাল পাওঁ খেলা মানুহ হিচাপে মোৰ এটা বেলেগ কথা ৰিলেশ্যন কিন্তু মই কোনো পলিটিকেল পাৰ্টি জইন কৰাত নাই গম পাইছো 3 MLA সব পাপৰ হে মাত্ৰ আজি আমাৰ ঘৰত আজি মোৰ ভাই অতিথি হয় জেইলৰ পৰা ওলাই আহিছে বহুদিনৰ মূৰত আৰু আগতকে তাৰ স্বাস্থ্য ভাল দেখিছো মনো ভাল দেখিছো বঢ়িয়া অৱস্থা সেইকাৰণে তাক এতিয়া আমি তাৰ লগত কথা পাতি আছো আজি কি ধুনীয়া ধুনীয়া গান হ'ল নহয় এই জুবিনদাৰ কাৰণে মাত মাতিব লাগিব তো মানে মানুহৰ হেল্প ল'ব লাগিব সেইকাৰণে হেল্প ল'ব আহিছো মই হয় হয় দাদাই হেল্প কৰে নাই মই নাজানো দাদাই অসমবাসী ৰাইজক জনাব লাগিব হেল্প কৰিব নাই মই সদায় জুবিনদাৰ কাৰণে আছো এইটো চিৰিয়াছ কথা আৰু সঁচাকে আছো আৰু মই আপোনালোকক ক'ব খুজিছো যে আমি সকলোৱে মিলি জুবিনদাৰ কাৰণে কাম কৰিব লাগিব জুবিনদাৰ কাৰণে জুবিনদাৰ মাত মাতিব লাগিব জুবিন ক্ষেত্ৰৰ অৱস্থা মই আজি আহোঁতে চাই আহিছো মই দেখাই দিব পাৰিম অৱস্থা নাই আৰু জুবিনদাৰ কাৰণে মাত মাতিব লাগিব উই নিড পিপল আউট দেয়াৰ মোৰ তাত দম থকা পোৱালি কিছুমান থাকে তহঁতি থাকিবিনে নাই আমাৰ লগত থাকিব লাগিব থাকিবিনে নাই জুবিনদাৰ কাৰণে থাকিবিনে নাই জুবিনদাৰ কাৰণে আমি কিন্তু ন্যায় মই এটা কথা কৈ আছো মই মন্ত্ৰী MLA আগত মই এটা কথা মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ হা গম পাইছে গালি দিলে দেই মন্ত্ৰী MLA বুলি মোৰ কথা নাই মোৰ কথা হৈছে যে আমি বেবি এটা কথা যে জুবিনদাৰ কাৰণে ন্যায়ৰ কাৰণে মাত মাতিব লাগিব অলপ মানে মোৰ দৰে মুখ থকা মানুহ বিচাৰি থাকো তো সেইকাৰণে অখিলদা মোৰ কাৰণে মাত মাতে সদায় এইটো কথা মই কৈ দিলো মই ৰাইজৰ দল কেতিয়াও তই যে মামাৰ ওপৰত এটা গান লিখিছিলি এইটো গা क्या बोलते जनता रोजा তুমি লেংটা क्या बोलते जनता रोजा तुम्ही लेंगता दोस्ती यारी तोड़ तार के धर्म के नाम पे मारा मारी जिसने सिखाया है ये वही सबसे बड़ा है अधर्मी क्या बोलते जनता रोजा तुम्ही लेंगता মই কৈছো মই ৰাইজৰ দল জইন নকৰো মই অখিলদা হিচাপে মানুহটোক ভাল পাওঁ এই মানুহটোক মোক যেনেকে মিছা NSA কেছ লগাইছে মোক যেনেকে মিছা কেছ বিলাক লগাইছে এই কেছ লগোৱা মানুহ কেছ খাটা মানুহ কেছ খোৱা মানুহ এইটো অখিল জেলৰ কথা টুটকে মুটকে আৰু কোনো ভালকে জেলখন সেক্সি বুলি ক'ব পাৰা মানুহ আমি বোলে দা জেল ইজ সেক্সি কাম নাই আৰু ইমান তোমাৰ আবে ব্ৰো ডোন্ট টক অন ল্যাঙ্গুয়েজ যদি তুমি ফিল্টার্ড হয় যদি তুমি স্ক্রিপ্টেড হয় তে তোমাৰ কাম নাই আমি আনস্ক্রিপ্টেড মানুহ আমি ফিল্টার্ড নহয় এইটো কথা এটা মই ভিক্টৰ আমি আনস্ক্রিপ্টেড মানুহ উই আৰ নট কাকো কেয়াৰো নকৰো ঘণ্টা কাটিৰো নাই মই কৈছো দেখোন মই ইয়াতে যদি আহিছো ইয়াতে আহি কিনে মই এটা কথা কৈছো যে মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ মস্ত MLA এটাৰ ওচৰত যদি এইখিনি গান গাব পাৰো তো গাব পাৰো ভাই তো মই বিক্ৰী যোৱা মানুহ মই নহয় মই যাক ভাল পাওঁ মই ভাল পাওঁ 100% ভাল পাওঁ এইটো কথা মনত ৰাখিলো আৰু আমাৰ অসমীয়া মানুহে এটা কথা বুজি পোৱা উচিত যে মানুহক সাপোৰ্ট কৰিলে হ'ল দল সংগঠনটো সবে ইটো পিছত সিটো অদলা বদলি চলি থাকে দেখা পাইছো আমি হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিলে তাৰপিছত বিজেপি গুচি গ'ল ভূপেন বৰা বোলে কৈ নাই বোলে কেলা ভূপেন বৰাটোৰ কেলা লিংগটো চেক কৰিব লাগিব আলটু পালটু বকি দি নাই কথাটো কৈছো আলটু পালটু বোকা নহয় কথাটো কৈছো এইটো মোৰ ভাই দে এইটো ভাই ইয়াৰ মুখেৰে জিতি ওলাই যায় বেয়া পাব নালাগে মই উৎপাত কৰিম বুলি ভাবিলে উৎপাতটো ইম্পৰ্টেণ্ট কৰিব লাগিব তই কালি ট্ৰাকখনৰ আগফালে কেলে থিয় হৈছিলি এনে ভাল লাগিছে কি মোক সুধিছে বোলে আপুনি আগত যে গাড়ী আছে দেখা পাইছেনে চালা মোৰ গাড়ীখন সৰু তাৰ দাম পাৰ মই কেনেকে আগফালে দেখা পাম এইবিলাক
পাগলামি নকৰিবি দেই মই কৈ দিলো হ'লে বুজিছ নাই গাড়ী আগফালে থিয় নহবি কেতিয়াও মাৰি পেলালে পেলাব খুন্দা মাৰি থৈ যাব গম পাবি খুন্দা মাৰি থৈ যাব এই ভূপেন বৰাৰ কথা তই বেয়াকে নকবি বেলেগ কথা কৈ ভালকে কচোন কি গালি দে তাক বেয়া কথা নকবি খালি বেয়া কথা নকবি গালি দে কি বুলি গালি দিবি ক নাই গালি দে ভূপেন বৰাক মোৰ মই কিছুমান মানে কবিতা লিখো কবিতাবিলাকত মই মানে গালি দিওঁ বোলে ভিক্টৰ দাসে জেলত খাইছে ভেন্দি ভূপেন বৰাই এটা মস্ত ডাঙৰ উৎপাতটো বৰ ইম্পৰ্টেণ্ট হয় উৎপাত কৰিব লাগে উৎপাত থাকিবই লাগিব ভাই উৎপাতটো ইম্পৰ্টেণ্ট আমি অসমীয়া সঁচাকে দুখীয়া আমি একচুৱেলি দুখীয়া আমি কিছুমান যদি হাঁহি ভাল লাগিছে ভিক্টৰ দা এই দীপাংকৰ দা মই কৈ আছো দীপাংকৰ দা মানুহটো এজন মানে ভাল সাংবাদিক একদম ভাল সাংবাদিক সঁচা কথা কৈছো বেয়া কথা নকবা না বেয়া কথা মই কোৱা নাই বাৰু এতিয়া মই যদি কওঁ বোলে হামনে খায়া আণ্ডা হিমন্ত বিশ্ব শৰ্মা এটা মস্ত ডাঙৰ মই কোৱা নাই এতিয়া ৰাইজে কিবা কলে মোৰতো দুখ নাই দিনটো টেনচনত আছিল তই আহি ঠাণ্ডা কৰি দিলি ভাই টেনচন লৈ লাভ নাই লাইফত টেনচন লৈ লাভ নাই এই কি বুলি কয় মই হেৰি আৰু লিখিছে বেয়া কথা নকবা বেয়া কথা নকওঁ মই বেয়া কথা এটা কোৱাও নাই এতিয়ালৈকে কলে মাৰো এটা কৈছে চুমা বাবা আবে তই এটা কথা শুন চুমা বাবা নামটো যোনে দিছে সি কেইটাক চুমা খাইছে তাক সুধি চাবলৈ তহঁতে দেখা পোৱা নাই নেকি কেলে তহঁতে চুমা খাই আমি বাহিৰৰ মানুহৰ সন্মুখত খাৱা নে নহয় আমি বাহিৰত খাওঁ চুমা চবৰ সন্মুখত চুমা খাওঁ আমি ভাই সিটো ক'ত খাই আহি গল বে তোৰ বোলে হাগা লাগিছিল বোলে কেলা দুঘণ্টা দি হাগিছয়ে ন তই কেলা জপৰা ভয়তে পলাইছে পাগলাই হাগিয়ে বোলে বাকী হেৰি কি বুলি কয় মই আজি অখিল দাৰ তাত আহিছো ইম্পৰ্টেণ্ট কথাটো কি যে জুবিন ক্ষেত্ৰ আৰু জুবিন দাৰ ন্যায়ৰ কাৰণে অকমান মানে কামটো কৰিব লাগে তো অকমান চা মই মানে অকলে বহুত যুঁজিলো অকলে যুঁজি এটা বস্তু ফিল কৰিলো যে অকলে যুঁজি থাকিলে যি টি কৰি থাকিব পাৰে না প্ৰথম কথা ই জেলত থাকোতে মোৰ ভাই ভিক্টৰে জেলত থাকোতে এটা ধুনীয়া গান লিখিছে সেই গানটো সি গাই নিদিয়ে এতিয়া সেইটো মানে সি চিক্ৰেট ৰাখিছে সেইটো গানৰ কাৰণে সেই গানটোত মই কৰিবৰ কাৰণে তাক আজি 1 লাখ টকা এটা দিম কি কৈছে 1 লাখ ন 10 লাখ লৈ 1 লাখ বুলি কৈছিলি কৈছিলি গানটোৰ কাৰণে 1 লাখ লাগিব তই নিজে কৈছিলি ভাই লাইভত মানুহে যিমান পইচা খুজে এইটো লৈ যাম আমি লাইভত লৈ যাম কিন্তু কেছ গানৰ কাৰণে গান এটাৰ কাৰণে মই খুজি বিৰাট ধুনীয়া গান লিখিছে মই খুজি এটা কথা মই চবকে কৈছো যে পইচা খুজি কিনে লোৱাটো বেয়া কথা নহয় কিন্তু এই 2 নম্বৰী দালালি কৰি পইচা লোৱাটো বেয়া কথা খুজি ভিখাৰী হোৱাটো বেয়া কথা নহয় এইটো কথা মনত ৰাখিবি ভিক্ষা খুজিলে মধু পাই মই 3 দিন ফ্ৰীত মদ খাইছো তই জেলতো মদ খাইছ বোলে মই কেনেকৈ দিম নহয় আৰু আমি তই জেলত মদ খাইছ ভিক্টৰ দা চামুচেৰে দি বেলচা দি মাৰি আছে আবে তহঁতে গমে নাপা আঁঠু কাৰাই মাৰি আছে কালি মই ইয়াতে থকা গালিকেইটা পাৰা নাই নহলে ইমান দেৰি কত গালি ওলাই গল হয় এইটো বেলেগ কথা এইটো 50K ল'ব দিছে বেছি মইনা শইকীয়াই কৈছে আপোনাক ডাইৰেক্ট এনিৱেজ আমি লাইভ কলছ কিছুমান ল'ম কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে কিবা আছে আমি উইল টেক অন ইট আৰু সেকেন্ড কথা যে কি জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতিবৰ কাৰণে ইয়াত এনে তহঁতে হেৰি চাই থাকিলে নহব জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতিবি নে নাই এইবিলাক মাল কেলা
তই বেয়া কথা নকবি ফাটককে দিম তহঁতে মাত মাতিবি নাই ডেকা ল'ৰা জুবিন দাৰ ন্যায়ৰ কাৰণে চা মই এটা কথা কৈছো মই ইমান দিনে অকলে যুদ্ধ কৰিছো দেই মই আৰু এটা কথা মোৰ কিছুমান মানে লাইফত উচুল আছে উচুল বিলাক মই ফল' কৰিয়ে থাকো মই খাতিৰ নকৰো ভাই কাকো মই ক'লো দেখোন মই এই মন্ত্ৰী MLA আগত মই গান গাওঁ ভাই বোলে মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ এই মন্ত্ৰী MLA আৰু মন্ত্ৰী MLA কি কৰি থাকে এইটো মোৰ মেটাৰ নকৰে মই মানে মই ভাল পাওঁ মই কাৰোবাক ভাল পোৱাটো মই এইটো পাৰ্চনেল বস্তু মই কাৰোবাক যদি ভাল পাওঁ মই ভাল পাওঁ তো মই ভাল পাওঁ অখিল দাক ভাল পাওঁ কাৰণ মোক মানে নিজা বুলি মৰম কৰে ভাইটি হিচাপে মৰম কৰে চাই মেণ্টেল হস্পিটেললৈ পঠাই দিয়ে মাজে মাজে কয় বোলে ইয়াক কেলা মেণ্টেল হস্পিটেলত পঠাই দিয়ে ঠিক আছে ই একচুৱেলি অসমৰ এটা আটাইতকৈ ব্ৰিলিয়েণ্ট ল'ৰাবিলাকৰ ভিতৰত এটা সাংঘাতিক ব্ৰিলিয়েণ্ট আজি যি দুটা গান গাই শুনালে মোক সেই দুটা গীতৰ যিটো বাক্য গাঁথনি সেই বাক্য গাঁথনি শুনিলে আপুনি আচৰিত হ'ব যে এটা বহুত ব্ৰিলিয়েণ্ট ল'ৰাৰ বাক্য গাঁথনি মই সেইকাৰণে তাক লগে লগে সি কৈছে বোলে নাই এই গানটোৰ কাৰণে 1 লাখ টকা লাগিব বোলে 1 লাখ টকা কি তই যিমান লাগিব গানটো গাবলৈ যিমান লাগিব সেইটো ভিডিঅ' কৰিবৰ কাৰণে তোক যিমান লাগিব সেইটো খৰচ মোৰ